নমস্কাৰ, মই মিলন শইকীয়া। সেইদিনা আছিল ৰাভা দিৱস, গতিকে ৰাতিপুৱাই গৈ পালোগৈ আমাৰ কৃষ্টি কেন্দ্ৰ। কাৰণ আমি গাঁৱৰ ল'ৰাসকলে আৰু গাঁৱৰ সকলো ৰাইজে মিলি পেলাই কৃষ্টি সংঘত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰিছোঁ। এয়া হ'ল ৰাতিপুৱাৰ দৃশ্য। সকলোফালে খালী, কাৰণ আমি প্ৰতিযোগিতাৰ বাবে সকলো সাজু কৰি আছিলোঁ আৰু অৱশেষত পাতেকা উত্তোলন কৰি আমাৰ প্ৰতিযোগিতাও আৰম্ভ হৈ গ'ল। মঞ্চত তাবলা হাৰমনিয়াম বজাই থকা এই বাদ্যযন্ত্ৰীসকল দেখিছেনে? এই বাদ্যযন্ত্ৰীসকলক আমি আঁতৰৰ পৰা মাতি আনিব লগা হোৱা নাই, কাৰণ তেখেতলোক আমাৰ গাঁৱৰে প্ৰতিভা থকা মানুহ থাকিলে বাহিৰৰ পৰা মাতি আনিব লগা কি প্ৰয়োজন আছে? গাঁৱৰ প্ৰতিভাবোৰ বাহিৰলৈ ওলাই যাব লাগে। সেই উদ্দেশ্য ৰাখিয়ে আমি পাতিছোঁ ৰাভা দিৱস। কাৰণ গাঁৱত এনেকুৱা কিছুমান সৰু সৰু ল'ৰা ছোৱালী থাকে, গাঁৱত এখন মঞ্চ নাপায়। মঞ্চ নোপোৱাৰ ফলত তেখেতলোকে গান গাব নজনা হয়, গান গাবলৈ জানিলেও এখন মঞ্চ নাপায়, নৃত্য কৰিব বিচাৰিলেও এখন মঞ্চ নাপায়। সেই মঞ্চ নোপোৱাৰ ফলত কিছুমানৰ সপোনবোৰ নাইকিয়া হৈ যায়। আৰু আমাৰ দিনত আমি এনেকৈ মঞ্চখন পোৱা নাছিলোঁ। বিশেষকৈ এই মঞ্চখন ময়ো পোৱা নাছিলোঁ। মই নোপোৱা মঞ্চখনৰ পৰা যাতে বৰ্তমান উঠি অহা সৰু সৰু ল'ৰা ছোৱালীসকলো বিৰত নাথাকে, সেই উদ্দেশ্য হাতত লৈ আমাৰ গাঁৱৰ যুৱকসকল আৰু ৰাইজৰ সহযোগত আমি ৰাভা দিৱস পাতিবলৈ ওলাইছোঁ। আৰু প্ৰতি বছৰে এনেকৈ আমাৰ শিল্পী দিৱস, ৰাভা দিৱস এনেকৈ প্ৰতি বছৰে অনুষ্ঠান পাতি যোৱাৰ সংকল্প লোৱা হৈছে। আৰু প্ৰত্যেক বছৰে আমি প্ৰত্যেকটো অনুষ্ঠান এই সৰু সৰু কণমানিসকলক লৈ পাতি গৈছোঁ। কাৰণ এই সৰু সৰু কণমানিসকলে এইখন মঞ্চতে উঠি সপোন দেখিব যে মই আজি ইমান ধুনীয়াকৈ গান গাইছোঁ, মই আগলৈও দেখোন গান গাব পাৰিম। মই ইমান ধুনীয়াকৈ নৃত্য কৰিছোঁ, মই আগলৈও দেখোন কৰিব পাৰিম। মই গান গাব পাৰিম, মই নৃত্যশিল্পী হ'ব পাৰিম। সপোন দেখিব পাৰিব এইখন মঞ্চৰ পৰা। দেখিছেই নহয়, ইমান কণ কণ ল'ৰা ছোৱালীসকল মঞ্চত উঠিছে। ভালকৈ মুখত মাত নুফুটা কণ কণ ল'ৰা ছোৱালীসকলেও নৃত্য গীত গাবলৈ সাহস কৰিছে এই মঞ্চখনৰ পৰা। গতিকে এই মঞ্চখন পাইছে কাৰণেই সপোন দেখিব পাৰিছে, আৰু ময়ো সপোন দেখিছিলোঁ এনেকুৱা এখন মঞ্চক লৈ। এনেকৈ সামৰণি পৰিল আজি আমাৰ অনুষ্ঠান। শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।